নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ টাৰ্গেট কম্পিটিটিভ এক্সামৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত কাৰেণ্ট এফেয়াৰ্ছৰ সম্ভাৱ্য কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আজিৰ প্ৰশ্ন উত্তৰবোৰে আপোনালোকক নিশ্চয়কৈ অনাগত দিনত হ'বলগীয়া ADRE, আছাম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সামত নিশ্চয়কৈ যথেষ্টখিনি সহায় কৰিব। আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলত আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'ত এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক নতুন নতুন ভিডিঅ' বনোৱাত যথেষ্টখিনি উৎসাহ প্ৰদান কৰে। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1. Who has been honored with the prestigious লোকমান্য তিলক Award in 2023? 2023 চনত কোনে সন্মানিত লোকমান্য তিলক বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে 2023 চনৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। জাতিৰ প্ৰগতি আৰু উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱা লোকসকলক এই বঁটা প্ৰদান কৰা হয়। Question number 2. Who has been won the Best Actor Award at the 69 National Film Awards? 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, আল্লু অৰ্জুন। পৰিচালক সুকুমাৰৰ পুষ্পা দ্য ৰাইজত অভিনয় কৰা আল্লু অৰ্জুনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। Question number 3. Who has won the Best City Award in the National Smart City Awards in 2022? 2022 চনত ৰাষ্ট্ৰীয় স্মাৰ্ট চিটি বঁটাত কোনে শ্ৰেষ্ঠ চহৰ বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ইন্দোৰ। ইন্দোৰে নগৰ উন্নয়ন কৌশলৰ ব্যতিক্ৰমী অগ্ৰগতি প্ৰতিফলিত কৰি সন্মানীয় ৰাষ্ট্ৰীয় স্মাৰ্ট চিটি বঁটা লাভ কৰিছে আৰু ইন্দোৰৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে চুৰাট আৰু আগ্ৰাই। Question number 4. Who will be awarded the Nobel Prize 2023 in Literature? সাহিত্যৰ 2023 চনৰ নোবেল বঁটা কোনে লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, জন ফচে। 2023 চনৰ সাহিত্যৰ নোবেল বঁটা নৰৱেৰ লেখক জন ফচেক প্ৰদান কৰা হয়। তেওঁ উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে 2023 চনত সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। Question number 5. Who has been honored with India's highest literary honor 57 Jnanpith Award in 2023? 2023 চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান 58 সংখ্যক জ্ঞানপীঠ বঁটাৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, দামোদৰ মৌজো। গোৱাৰ চুটিগল্পকাৰ, ঔপন্যাসিক, সমালোচক আৰু কোঙ্কণী ভাষাৰ চিত্ৰনাট্যকাৰ দামোদৰ মৌজোক ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান 58তম জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। Question number 6. Who has been honored with সৰস্বতী সন্মান 2022? 2022 চনৰ সৰস্বতী সন্মানেৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, শিৱশংকৰী। দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত তামিল ভাষাত লিখা স্মৃতিগ্ৰন্থ সূৰ্য বামচামৰ বাবে 2022 চনৰ বাবে সন্মানীয় সৰস্বতী সন্মানেৰে সন্মানিত হয় বিখ্যাত লেখিকা তথা কৰ্মী শিৱশংকৰী। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, শিৱশংকৰী। Question number 7. Who will be awarded the Nobel Peace Prize 2023? 2023 চনৰ শান্তিৰ নোবেল বঁটা কাক প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, নাৰ্গিছ মোহাম্মদী। ইৰাণৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰচাৰৰ বাবে কৰা যুঁজৰ বাবে নৰৱেৰ নোবেল কমিটিয়ে 2023 চনৰ শান্তিৰ নোবেল বঁটা নাৰ্গিছ মোহাম্মদীক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। Question number 8. Which Indian teacher has honored with the prestigious Global Teacher Award in 2023? ভাৰতীয় কোনজন শিক্ষকে 2023 চনৰ সন্মানীয় গ্লোবেল টিচাৰ এৱাৰ্ডেৰে সন্মানিত হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, দীপ নাৰায়ণ নায়েক। দীপ নাৰায়ণ নায়েক ভাৰতৰ পশ্চিমবংগৰ আসানসোলৰ জামুৰিয়াৰ তিলকা মাঞ্জি আদিবাসী মুক্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু তেখেতকে 2023 চনৰ সন্মানীয় গ্লোবেল টিচাৰ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে।
Question number 9. Who will be honored with Satyajit Ray Lifetime Achievement Award in 2023? 2023 চনৰ সত্যজিৎ ৰায় জীৱনজোৰা কৃতিত্ব বঁটাৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ মিচেল ডাগলাছ। হলিউডৰ কিংবদন্তি মাইকেল ডাগলাছে IFFI 2023ত সত্যজিৎ ৰায় জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছে। So your correct answer of option A, Michel Douglas. Question number 10. Who has won the Nobel Prize 2023 in the field of economics? অৰ্থনীতিৰ ক্ষেত্ৰত কোনে 2023 চনৰ নোবেল বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি ক্লাউডিয়া গল্ডিন। 2023 বৰ্ষত অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ক্লাউডিয়া গাল্ডিনে শতিকাজুৰি মহিলাৰ উপাৰ্জন আৰু শ্ৰম বজাৰত অংশগ্ৰহণৰ প্ৰথমটো বিস্তৃত বিৱৰণ আগবঢ়াইছিল। তাইৰ গৱেষণাই পৰিৱৰ্তনৰ কাৰণসমূহৰ লগতে বাকী থকা লিংগ ব্যৱধানৰ মূল উৎসসমূহ উন্মোচন কৰিছিল। তেখেতৰ অৰ্থনীতিলৈ উক্ত অৱদানৰ বাবে 2023 বৰ্ষত অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। Question number 11. Who will be honored with the 53rd Dadasaheb Phalke Lifetime Achievement Award in 2023? 2023 বৰ্ষত কাক 53 সংখ্যক দাদাচাহেব পালকে জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত কৰা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি ৱাহিদা ৰহমান। সৌন্দৰ্য আৰু অভিনয় দক্ষতাৰ বাবে পৰিচিত প্ৰবীণ অভিনেতা ৱাহিদা ৰহমানক ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান 53 সংখ্যক দাদাচাহেব পালকে বঁটা লাভ কৰা ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হৈছে। Question number 12. Who has been honored with the 65th Ramon Magsaysay Award in 2023? 2023 চনত 65 সংখ্যক ৰমন মেগছেছে বঁটাৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন ই সুইটেবল ফৰ অল, অৰ্থাৎ টাইমুৰ লেষ্টেৰ ইউগেনিও লেমছ, ইণ্ডিয়াৰ ৰবি কান্নান, কাৰ্বি ৰক্সাণ্ট আৰু মিৰিয়াম কৰ্নেল ফেৰেৰ চাৰিওজনকে 2023 চনত 65 সংখ্যক ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছে। Question number 13. Who has been awarded the title of Shatabdi Purush Man of the Century in 2023? 2023 চনত কোনে শতাব্দী পুৰুষ শতিকাৰ মানুহ উপাধি লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি পণ্ডিত ৰামকিষণ। সমাজবাদী নেতা হিচাপে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে শেহতীয়াকৈ নতুন দিল্লীত লোকসভাৰ প্ৰাক্তন সাংসদ পণ্ডিত ৰামকিষণক শতাব্দী পুৰুষ অৰ্থাৎ অতিকাৰ মানুহ উপাধিৰে সন্মানিত কৰা হৈছে। Question number 14. Who has been awarded the Pulitzer Prize for Fiction in 2023? 2023 চনত কোনে কল্পকাহিনীৰ পুলিটজাৰ বঁটা লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি both of the above। অৰ্থাৎ বৰবৰা কিংছলভাৰ আৰু হেৰ্নান ডিয়াছ দুগৰাকীকে 2023 চনত কল্পকাহিনীৰ পুলিটজাৰ বঁটা প্ৰদান কৰা হৈছে। চাৰ্লছ ডিকেন্সৰ ক্লাছিক, ডেভিড কপাৰফিল্ডৰ মডাৰ ৰিটেলিং, ডেমন কপাৰহেডৰ বাবে বাৰবাৰা কিংছলভাৰে 2023 চনৰ কল্পকাহিনীৰ পুলিটজাৰ বঁটা লাভ কৰিছে আৰু ট্ৰাষ্টৰ বাবে 2023 চনৰ কল্পকাহিনীৰ পুলিটজাৰ বঁটা হাৰ্নান ডায়েজে লাভ কৰিছে। So your correct answer of option C both of the above. Question number 15. Who has been honored with the 13th Bharat Ratna Dr. Ambedkar Award in 2023? 2023 চনৰ ত্ৰয়োদশ ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ বঁটাৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি যোগী আদিত্যনাথ। অৰ্থাৎ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। তেখেতৰ ভয়মুক্ত উত্তৰ প্ৰদেশ সৃষ্টিৰ প্ৰচেষ্টাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছে। Question number 16. Who has become the first woman to be honored with the prestigious Global Indian Award in 2023? 2023 চনত গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড সন্মানীয়তাৰে সন্মানিত হোৱা প্ৰথমগৰাকী মহিলা হৈছে। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি সুধা মূৰ্তি। প্ৰখ্যাত লেখক সুধা মূৰ্তিক কানাডা ইণ্ডিয়া ফাউণ্ডেশ্যনে 2023 বৰ্ষত গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড সন্মানীয়তাৰে প্ৰদান কৰিছে। Question number 17. Which state or union territory has been awarded the
Azadi Ka Amrit Mahotsav Award for the top performance in the year 2023. কোন ৰাজ্য বা সংঘৰ ভূখণ্ডক 2023 বৰ্ষৰ শীৰ্ষ প্ৰদৰ্শনৰ বাবে আজাদী কা অমৃত মহোৎসৱ বঁটা প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অফ অপচন ডি জম্মু কাশ্মীৰ অৰ্থাৎ জম্মু কাশ্মীৰক 2023 বৰ্ষৰ শীৰ্ষ প্ৰদৰ্শনৰ বাবে আজাদী কা অমৃত মহোৎসৱ বঁটা প্ৰদান কৰা হৈছে Question number 18 Who will be awarded the Nobel Prize 2023 in the field of medicine চিকিৎসাৰ ক্ষেত্ৰত কোনে 2023 চনৰ নোবেল বঁটা লাভ কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ অফ অপচন সি both of the above অৰ্থাৎ হাংগেৰীৰ কটলিন কাৰিকো আৰু আমেৰিকাৰ ড্ৰিউ ৱেষ্টমেন দুয়োগৰাকী 2023 চনৰ চিকিৎসাৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছে 2023 চনৰ শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা যৌথভাৱে কাঠালিন কাৰিকো আৰু ড্ৰু ৱেষ্টমেনক কোভিড-19ৰ বিৰুদ্ধে ফলপ্ৰসূ mRNA ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম কৰা নিউক্লিওসাইড ভিত্তি পৰিৱৰ্তন সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ বাবে 2023 চনত চিকিৎসাৰ নোবেল বঁটা প্ৰদান কৰা হৈছে Question number 19 Who will be awarded the Nobel Prize 2023 in the field of physics 2023 বৰ্ষত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা কাক প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অফ অপচন ডি অল অফ দা এবভ অৰ্থাৎ ফ্ৰান্সৰ পিয়েৰে আগষ্টিনি হাংগেৰীৰ ফেৰেন্স ক্ৰাছ আৰু ফ্ৰান্সৰ আন্নে এল উইলিয়াৰ তিনিওগৰাকীকে 2023 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে পদাৰ্থৰ বিদ্যুৎ গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড পালছ উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে 2023 বৰ্ষত এই তিনিওজনকে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে Question number 20 Who has won the title of Femina Miss India 2023 2023 চনৰ Femina Miss India কিতাপ কোনে লাভ কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ অফ অপচন সি নন্দিনী গুপ্তা অৰ্থাৎ নন্দিনী গুপ্তাই Femina Miss India 2023 ৰ কিতাপ অৰ্জন কৰিছে ধন্যবাদ আপোনালোকে ভিডিওটো হেকলৈকে চোৱাৰ বাবে আশা কৰোঁ আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নোত্তৰ বিশ্লেষণে আপোনালোকক নিশ্চয়কৈ অনাগত দিনত হ'বলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাবোৰত যথেষ্টখিনি সহায় কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেটসমূহ পাবৰ বাবে টাৰ্গেট কম্পিটিটিভ এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ